কমল আহিল, সিও জলপান খালে। ইমান গৰম পৰিছে, বহুত বছৰৰ পিছত ইমান ডাঙৰ ডাঙৰ চিতলৰ কলঠি আনিলে। ক'ত বা পালে নাজানো ভাইটি। আনিলে, কৈছে কি তই ইমান ভাল পাৱ, বহুত বছৰ হ'ল খোৱাও নাই। বাও আছে চাওকচোন, কিমান ডাঙৰ ডাঙৰ কলঠি কিপিচ। আৰু ইমান গৰম পৰিছে, মাক কৈছোঁ আজি টেঙা খাব লাগিব কলঠি দি। একচুৱেলি কালিয়া খায়ো ভাল লাগে, সৰিয়হ দি খায়ো ভাল লাগে। তাৰপিছতে আৰু আমি দুইজনী বহি আছোঁ দেই। এতিয়া চাব, আমাৰ ভাই বোৱাৰীজনীয়ে আলু কাটি আছে। মই হাঁহি আছোঁ, মই কৈছোঁ চা আমি বায়েক দুজনী বহি আছোঁ, বোৱাৰীয়ে ভাই বোৱাৰীয়ে আমাৰ কাম কৰি আছে, আমি কাম নকৰোঁ। মানুহে চবেই দেখিব এতিয়া, আৰু কিছুমানে কিবা কমেণ্টো দিব। আমি এইবিলাক বহুত কমেডি কৰোঁ। তাইও হাঁহি হাঁহি অৱস্থা নাপায়। আৰু মায়েও টেঙা জোলখন বনাইছে। মোৰ মাৰ হাতৰ টেঙা জোলখন ন বিৰাট সোৱাদ লাগে ন। একচুৱেলি মানে অকল বেয়া পাব, মোৰ ভাই বোৱাৰীজনীও বহুত টেষ্টি টেঙা জোল বনায় দেই, এনেকুৱা নহয়। কিন্তু মায়ে আজি জিকাই দি নেমু টেঙাৰ জোলখন বনাইছে। টেঙা জোলখন ইমান সোৱাদ লাগে নহয়। আৰু এয়া গুটি আলু ভাজি, একদম মিহি মিহিকৈ, ইমান ধুনীয়া ভাজি, খালে খাই থাকোঁ লাগে। সৰু সৰু গুটি আলুটো একদম চব বস্তুৱে হেঁপাহ পলুৱাই খাই লওঁ আৰু এদিনকৈ যাবই হ'ল আৰু। এয়া মা পূৰা বনাই আছে। মাৰো মাজে মাজে ইমান ভৰি বিষ হয় ন, বনাই থাকে বাৰু। এয়া এতিয়া মাছ কেইপিচ দিব। টেঙা জোলখন হ'ল আৰু মাছখিনি দি পেলাই অলপ উতলাব। মাৰ ফটাফট, বেছি দেৰি নহয়। এয়া ভাত ৰেডি। ইমানবিলাক বনাইছে, খাব মন নাযায়। তথাপিতো আৰু গধূলা হ'ল, ওলাই যাওঁ অকণমান ফুৰি আহোঁ। গোটেই কি যায়। আমি যাব ওলাওঁতে মোৰ মানুহজনো আহি পালে। ক'লোঁ ব'ল একেলগে ঘূৰি আহোঁ। ভাইটিৰে লগৰ ল'ৰাজনৰ ঘৰত যাওঁতে কিবা কিবি অকণমান লৈ গ'লোঁ। খালী হাতেনো কোনে যায় ন, এনেই লৈছোঁ কিবা, এতিয়াও লৈছোঁ। এইখনত ভাল ভাল মিঠাই পায়, মই ভাল পাওঁ মানে এইখনৰ মিঠাই খাই। পনীৰ চনীৰো ভাল পায়। আহি পালোঁ, ওচৰতে হয় আমাৰ ক্ষেত্ৰী তিনিআলি, সেইখিনিতে হয়। কমলহঁতৰ ঘৰত আহিছোঁ। তাৰপিছতে আমাৰ কেইটা তাতে কথা কিমান, আমাৰ শেষেই নহয়। বাৰ লগত কথা শেষেই নহয়। আৰু এই আৰু বান্ধৱী তাই মানে বন্ধুৰ ঘৈণীয়েক, তাইৰো বান্ধৱী, সিহঁতে ভিতৰত। তাত এইয়া পাৰিছে একেলগে বোলো অকণমান। এই আমাৰ ভাই বোৱাৰী তাই খুব বান্ধৱী, কথা চথা। আৰু সিহঁতে মিলে ন, আমাৰ লগতনো কিমান আৰু তাই কথা পাতি থাকিব, সেইকাৰণে। আৰু এইয়া কমল ফটোকেইখন দেখুৱাই আছে। আহিল চাহৰ পৰ্ব, খাই থাকাই কাম হৈছে। কৈছোঁ ন, এসপ্তাহৰ খানা এদিনত খাওঁ আমি, এনেকুৱা হৈছেগৈ। ইমান টেষ্টি বনায়। পায়স যে কি টেষ্টি বনায় অ' এইখন। কি ৰসগোল্লাকেইটা ক'ৰ পৰা আনিছে, বৰ সোৱাদ। একদম পকোৰাও বনাইছে, দালিৰ পকোৰা, দালি নৰসিংহ পাতেদি বৰ সোৱাদ লাগিছে খাই। গৰম গৰম লুচি, পনীৰ, মানে কি ক'ম আৰু, খায়ে থাকিব মন যায়। এয়া হৈ গ'ল। তাৰপিছত অলপ ফটো উঠিলোঁ। সদায় মেমৰি হৈ থাকিব এইখিনি ফটো। আৰু বা কেতিয়া আহোঁ, আৰু নহয় আহিলেও মই অকলে আহিম, বা অকলে আহিব, কিন্তু আমি একেলগে আহাটো মানে কিমান বছৰৰ পিছত হৈছে ময়ো নাজানো। কৈছোঁৱে নহয়, ইমান বছৰৰ পিছত বা থাকাকৈ আহিছে। আৰু এই বাচ্ছা পাৰ্টিকেইটা মোবাইলত ব্যস্ত, সেইকাৰণে অকণমান থৈ দিছোঁ, যাতে ডাঙৰ হ'লে সিহঁতক দেখাব পাৰিম। চা, তহঁতৰ ল'ৰা ছোৱালীক যেতিয়া গালি দিবি, তাৰ আগত তহঁতি কি কৰিছিলি চাই ল। ঠিক কৰিছেনে? হৈ গ'ল, ৰাতিয়ে হৈ গ'ল। কথা পাতোতে কিমান সময় যায় গমেই নাপায়। আৰু ইহঁতৰ এইখিনি বিৰাট ভাল লাগে, কি এনেকুৱা ধুনীয়া ফুলৰ গোন্ধ। কপৌ ফুল চাওকচোন কেনেকৈ ফুলি আছে চোতালখনতে, গছডালত বহুত। আৰু এইডাল গুটি মালি বহুত বছৰ পুৰণি। এডাল গছে চাওক কিমান ডাঙৰ, আৰু ইমান ফুলি আছে গোটেইখিনি চোতালখন, মানে একদম গোন্ধ মূলাই আছে, আমোল মোলাই আছে। ইমান ডাঙৰ গুটিমালি গছ দেখাই নাছিলোঁ। আমি তাতে থিয় হৈ মই বোলো অকণমান ভিডিঅ'খন কৰি লওঁ। ভিডিঅ'খিনি কাষত এডাল গছ আছে, এডাল তগৰডালো মানে হালি জালি ফুলি আছে। এডালো বহুত পুৰণা গছ হয়, ইমান ফুলি আছে, মানে গোন্ধটো নাকত লাগিয়ে আছে এতিয়া, সেনেকুৱা ধৰণৰ। ইহঁতৰ খেল। আৰু
আমাৰ ভাইটিৰ ল'ৰাটো আৰু কমলৰ ল'ৰা মানে সিহঁত দুটাও ফ্ৰেণ্ড আহিলোঁ আহি আকৌ মিঠাই দোকান এখনত সোমালোঁ চাওঁ যে কোনোৱেই নাই দোকানখনত তাকে আমি ৰখি আছোঁ ক'ত গ'ল মানুহ তাৰপিছতে আগতে প্ৰথম দিনাখন আহোঁতে এইখন দোকান দেখাইছিলোঁ মিঠাই কিনিব তাৰপিছত আহিলে এই মামীজনী দোকানত মই কৈছোঁ এই মামী আহক অলপমান ভিডিঅ' কৰি লওঁ অলপমান আমি গোটেইকেইজনীয়ে ভিডিঅ' কৰি ল'লোঁ কথাও পাতিছোঁ কিবাকিবি মামী কৈ আছে জিলেপি খা গৰম গৰম জিলেপি খোৱা আৰু এই পেটত জাগা নাই ইমান খাই আহিছোঁ আকৌ ৰাতি ভাতৰ নিমন্ত্ৰণ আহিলোঁ আজি খুৰাহঁতে ভাত খাব মাতিছে আমাক গোটেইকেইটাকে দেখিছে নহয় কিমানখিনি খাই আহিছোঁ একে ড্ৰেছতে আছোঁ আহিয়ে ডাইৰেক্ট খুৰাহঁতৰ ঘৰত এইফালে খুৰী একদম বনাই আছে পটল ভাজি আছে বেঙেনা ভাজি আছে কিবা কিবি এখোপামান বনাইছে খুৰীয়ে তাকে দেখাইছে পটল বোলে ক'লা পৰি গ'ল আমাৰ লগত কথা পাতি থাকোঁতে চাগে আৰুনো কি হ'ব ন তাৰপিছত সুধিছে মাইছা বেঙেনা ভাজি মই খাই নে ম'হ চুই চাওঁ বেঙেনা ভাজি পালে মাইছাক বেঙেনা ভাজি পটল ভাজি পালে আৰু একো নালাগে ইমান ভাল পায় এই আমাৰ ককা আইতা খুৰাহঁতৰ ঘৰত জানা নাছিল আজি জানিলোঁ অগষ্ট যাত্ৰা বুলি কয় বহুতে অগষ্ট যাত্ৰা বুলি কৈ আছে অগষ্ট যাত্ৰা 1 তাৰিখটো মানে যাত্ৰাৰ কাৰণে এফালে যোৱাই শাহুৰ ডিছকাশ্যন চলিছে 27 লাষ্টৰ 16 বছৰ 60 ৰান কৰিছে লাষ্টৰ চাই ল'ব 60 ৰান এয়া আকৌ ইমান বনাইছে চাওক ইমান খাই আহিলে খুৰীও মই কৈছোঁ ন খুৰী বহুত বনায় একদম বনাই আছে আনি আছে দি আছে মানে কি ক'ম মই কৈছোঁ এসপ্তাহৰ খানা এদিনতে খোৱা হৈছোঁ উশাহ নাহা হৈ যায় আৰু তাতে ইমান সোৱাদ এই ভিডিঅ'বিলাক যে থৈ দিম পিছত চালে এইখিনি মানে হেপ ঢুকি থকা যাব বহুত টেষ্টি খানা বনাই আছে খাই আছোঁ পেটত নধৰে এইটো মানে কি ক'ম আৰু হৈ গ'ল খোৱা বোৱা তামোল খালোঁ এতিয়া সকলোকে বাই দি ৰাতি হ'ল বহুত দেৰি 11টাই বাজে 10:45 বাই দি আহিছোঁ বতাহো দিছে তাৰপিছত দেখিলোঁ যে পেটটো উশাহ নাহা হ'ল অকণমান আমাৰ কাষতে খেত্ৰী ষ্টেচন আছে তাত ৱাকিং কৰিব বাহিৰৰ ফালে বিৰাট ভাল ডাঙৰ এৰিয়া এয়া চাওক ইয়াতে খোজকাঢ়ি লওঁ এয়াই আছিল আজিৰ ভিডিঅ' বহুত ধুনীয়া মেমৰি মই ৰাখি ল'লোঁ কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ